Example number 8. Sosun কি আছে? 5x square minus 6x minus 2 equal to 0. এই গোটেই সমীকৰণটোক আমি কি প্ৰক্ৰিয়াৰে সমাধান কৰিব লাগে? বৰ্গ সম্পূৰণ পদ্ধতিৰে আমি সমাধান কৰিব লাগে হা। implies of 5ক তো আমি স্কয়াৰ ডাইৰেক্ট কৰিব নোৱাৰি, গতিকে আমি এক কি কৰিম, প্ৰতিটো পদৰ লগত 5 দি পূৰণ কৰিম। তো কি হ'ব, 5 into 5 25x square minus 5 into 6 কিমান হ'ব 30x minus 2 into 5 10 equal to কিমান হ'ল 0। ইয়াত আমি কি কৰিলো, প্ৰতিটো পদৰ লগত 5 প্ৰতিটো পদৰ লগত কি কৰিলো 5 পূৰণ কৰা হল হা। implies of 25ক আমি কি কৰিব পাৰি 5 স্কয়াৰ আৰু হল কি x স্কয়াৰ, তো কি হ'ব 5x হোল স্কয়াৰ মাইনাস, এটা আমি মাইনাস টু চাই লিখিলো, বাকি আমি সূত্ৰত মিলাই লিখিম হা। কালি যেটো তোমাক সূত্ৰ দেখাই দিছিলো a minus b হোল স্কয়াৰ আছিল এটা সূত্ৰ, ঠিক তেনেকুৱা সূত্ৰত উপস্থাপন কৰিম, ঠিক আছে। তাহলে 5x এটা হল কি a, তো a স্কয়াৰ মাইনাস টুৱাইস সূত্ৰৰ 2 into a ঠাইত কি আছে 5x into b ঠাইত কি বহালে সেই গোটেইখিনি পূৰণ কৰিলে 30x হ'ব। 5 দুগুণে 10, 10ৰ লগত কি পূৰণ কৰিলে 30 হ'ব 3, x তো আছে না, তো 5 3 গুণ 15, 15 2 গুণ 30, বাস সূত্ৰৰ কি প্লাস a স্কয়াৰ মাইনাস টুৱাইস a b প্লাস কি b স্কয়াৰ, b ঠাইত কি আহিল 3, so 3 স্কয়াৰ, 3 স্কয়াৰ কিমান প্লাস 9, বাট এটো কি আছে মাইনাস 10 মিলিল নেকি, মিলা নাই, গতিকে কি কৰিম a মাইনাস 10 তো ঠিকই আছে, মাইনাস 10 ইয়াতে সো 3 স্কয়াৰ বাই 9, এই 9 কি হল এই সূত্ৰৰ লগত এডজাস্ট কৰিবৰ কাৰণে লিখিছো, যদিও এটো বৰ্তমান কি মানটো বেছি হৈ আছে হয় নাই, গতিকে আমি কি কৰিম আকৌ মাইনাস 3 স্কয়াৰ লিখিম ইকুৱেল টু 0। কি বুজি পা নাই, মাইনাস 3 স্কয়াৰ প্লাস 3 স্কয়াৰ কি কেনসেল, মানে কেনসেল, এটো তুমি কেনসেল দিব নোৱাৰে, পাৰিবা নেকি, দিব নোৱাৰে, কাৰণ এইখিনি তোমাৰ সূত্ৰৰ লগত এডজাস্ট কৰিবৰ কাৰণেহে আমি এটো লিখিছো। গতিকে আমি এতে মনে ভাবিম যে যদি কেনসেল দিয়া যায় তেন্তে এই দুটা কি হ'ব নাইকিয়া হ'ব, -10 বাকি এইখিনি পূৰণ কৰিলে এইটো আহিব, এইটো মিলে আছে, গম পাইছে। এবাৰ আমি কি কৰিম চোৱা, ইয়াৰ পৰা এইখিনি আমি সূত্ৰলৈ কনভাৰ্ট কৰি দিম, a স্কয়াৰ মাইনাস টুৱাইস a b প্লাস b স্কয়াৰ, a ঠাইত কি আছে 5x, b ঠাইত কি আছে 3, তো আমি কি লিখিম, আমাৰ ছয়টো কোনটো সূত্ৰৰ লগত এডজাস্ট হৈছে a minus b হোল স্কয়াৰ, গুড, তো a ঠাইত কি আছে 5x minus b ঠাইত কি আছে 3, তাৰ ওপৰত কি হ'ব হোল স্কয়াৰ, এইখিনি পৰা আমাৰ এইখিনি পালো, বাকিতে কি আছে -10 minus 3 স্কয়াৰ মানে কিমান 9 equal to 0, এইখিনি কি আছে 5x minus 3 equal 5x minus 3 whole square -10 minus 9 minus 19 এই -19 সমান সমান চিনৰ ইফালে লৈ গলে কি হ'ব, that means ডাইৰেক্ট কি 19 আগত মনে মনে কি আছে প্লাস 2 তো আছেই, আছে নাই, এইবাৰ 5x minus 3 equal to a square সমান সমান চিনৰ ইফালৰ স্কয়াৰ আনপিনে গলে কি হয় প্লাস মাইনাস ৰুট ওভাৰ 19, 19ক তুমি ডাইৰেক্ট বৰ্গমূললৈ কনভাৰ্ট কৰিব নোৱাৰি, এটো কি সংখ্যা মৌলিক সংখ্যা নাই, গতিকে আমি এইখিনি ৰাখি দিলো, ঠিক আছে। এবাৰ বাকিখিনি কৰিম, a -3 তো ইফালে কি হ'ব 5x equal to a -3 রে কি হবে প্লাস, সো
3 প্লাস মাইনাস রুট ওভার 19 ঠিক আছে implies of x equal to এই 5 কি আছে পূরণ এবার এই 5 এখানে যাই কি হবে হরণ তো কি হবে 3 প্লাস মাইনাস রুট ওভার 19 তলত কি হল 5 therefore x এর এতে কয়টা মূল আছে দুটা x equal to এতে প্রথম মূলটা কি আছে 3 প্লাস রুট ওভার 19 বাই 5 এটা আমরা কি হবে 3 মাইনাস রুট ওভার 19 বাই 5 এ হল তোমার বর্গমূল কমারাই এই দুটো হলো আমার কি x এর মূল এই দুটো আমার কি x এর মূল বাস এইখানে বুঝি পাইছে